হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত মই আকৌ ভিডিঅ' দিছোঁ। একচুৱেলি কি হৈছে, এইকেইদিন শ্বুট কৰিবলৈ তেনেকৈ সময়ো পোৱা নাই, একো তেনেকুৱা কৰাও নাছিলোঁ স্পেচিয়েল, আৰু তাতে আপোনাৰ অকণমান এলাহো হৈছে মোৰ। চ' সেইটো কাৰণে ভাবিলোঁ নাই, এলাহ কৰি থাকিলে নহ'ব, আজি ভিডিঅ' দিওঁ। বতৰটো চাই ভাবিলোঁ আজি চিকেন পোলাও বনাওঁ, আৰু এইটো আপোনালোকক আগতে ৰেচিপি মই দিয়েই থৈছোঁ। আপোনাৰ তেলতে মই পিঁয়াজ, আদা নহৰু পেষ্ট দিছোঁ, তেজপাতা দিছোঁ, আৰু খাৰা মছলা যিখিনি লং, ইলাইচি, ডালচেনি দি লৈছোঁ। তাৰপৰা চিকেনখিনি এক্সট্ৰাকৈ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰোঁতে মই অলিভ অইল আৰু ৰিফাইন অইলহে ইউজ কৰিছিলোঁ, মিঠাতেল ইউজ কৰা নাই। আৰু এতিয়া চাউলখিনি দি ল'লোঁ, মই বাচমতি ৰাইজে ইউজ কৰিছোঁ। ধুনীয়াকৈ এতিয়া ভাজি ল'ম অকণমান, যিটো হোৱাইট চিকেন পোলাও বনাই যে সেইটোৱে, আৰু একদম চিম্পুলকৈ হয়, আৰু মই খাই বিৰাট বেছি ভাল পাওঁ। নিমখ অলপমান দিছোঁ, আৰু চিকেনটো ফ্ৰাই কৰোঁতে মই জাষ্ট আপোনাৰ জালুকৰ গুড়ি আৰু নিমখহে দিছোঁ, বেলেগ একো নাই দিয়া। আগতো ৰেচিপি দি থৈছোঁ কাৰণে বেছিকৈ আপোনালোকক নাই দেখুওৱা, আৰু ঘি দিলোঁ 2 এইফালে চামুচ, চিকেনখিনি তাৰপৰা এতিয়া অলপমান ধুনীয়াকৈ পানী দি দি দিলোঁ, আৰু চিকেন দি এনেকৈ দিলোঁ। ডাইৰেক্ট এতিয়া চিটি চিকেনটো মাৰি খায়ো দিম মই আৰু দুটা বহুত হৈ বেছি যাব। ভাল পাওঁ। এই জাষ্ট আজি ব্লগ বনোৱা নাছিলে, এই জাষ্ট খানা বনাই উঠি বাচন চাচন। হেল্ল', আজি মই কিন্তু ব্লগ বনোৱা নাই। আজি এই জাষ্ট দুপৰীয়া লাঞ্চ চাঞ্চ কৰি চব কাম বনখিনি কৰি আজৰি হোৱাৰ পাছত বহুতখিনি কল আছিলে আমাৰ ঘৰত, নাম পতা হৈছিলে, কল বহুতখিনি থাকি গৈছিলে। চ' অলপমান কল মই থৈ দিছিলোঁ, মই বোলো ঘোল টাইপত বনাই খাম বুলি, কাৰণ গুড় চুৰ চব আনি থোৱাই আছিলে। তো তাকে এতিয়া বোলো ৰেডি কৰি থৈ দিওঁ, তেতিয়া ইভিনিং টাইমত মাৰি পিনি ইভিনিং সকলোৱে খাব পাৰিম। আপোনালোককো দেখাওঁ মইনো কেনেকৈ বনাওঁ। মই ইমান এক্সপাৰ্ট নহয়, আৰু আগতে বনোৱাও নাই, কিন্তু মই বহুত ভিডিঅ' তেনেকৈ চাই মেলিয়ে গম পাইছোঁ। আৰু মই মিক্সিতে মাৰিম, হাতেৰে তেনেকৈ ফেনেকা চিষ্টেমটো নাই কৰা বাৰু। চ' আপোনালোকক দেখাওঁ মই কি ইউজ কৰিছোঁ। এইটো বহুত হেল্ডিও হয়, খাবলৈও ভাল লাগে। চ' কলখিনি ধুনীয়াকৈ মিক্সিত লৈ লৈছোঁ, আৰু এয়া পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি আপোনালোকে ঘৰতো বনাই ল'ব পাৰিব, এইটো কিনা পেকেট হয়। জালুকৰ গুড়ি অকণমান, বাকী ঘি, বাটাৰ, হানি, তাৰপিছত আপোনালোকে দৈ ইউজ কৰিব পাৰিব। আমাৰ দৈ খতম হ'ল কাৰণে মই ক্ৰীম ইউজ কৰিছোঁ। বাকী গাখীৰটোতো লাগিবই, চেনি, গুড়। আপোনালোকে সুদা গুড় দিও বনাব পাৰে, মই চেনিটো উলিয়াই থৈছোঁ আৰু লগত। কিন্তু আপোনাৰ ঘি, বাটাৰ, হানি এই তিনিটা দিবই লাগে, তেতিয়া বেছি টেষ্টি লাগে। এতিয়া গাখীৰটো উলিয়াই লৈছোঁ ৰ'ব। ঘৰত বস্তুখিনি যিহেতু ৰেডি আছিলে, একেবাৰে বনাওঁ, হেল্ডিও হয়, ইভিনিং খাবলৈও ভাল লাগিব। চ' এতিয়া পটাপট ৰেডি কৰি থৈ দিওঁ, ইভিনিং মিক্সিত মাৰি ল'ম, আৰু তাৰপিছত চবেই অকণ অকণ খাব পাৰিম। আৰু বাকী গাখীৰটো সৰহকৈয়ে দিব লাগিব। পিঠাগুড়িটো দি ল'ম, তাৰপৰা গম পাম আৰু দিব লগা হ'লে দিম। তেলো অকণমান, বেছি নহয়। ঘি দিব লাগিব সৰহকৈ, বাটাৰ, ঘি আৰু অকণমান দিব লাগিব, কম হৈছে অলপ। ডিম, হানি সৰহকৈ দিছোঁ, তেতিয়া চেনিটো নিদিলেও হ'ব, গুড় দিমেই লগত। গুড় দিলোঁ অলপমান, কিমান চকলিয়াম আৰু অকণমান চকলিয়ালোঁ, চেনিকে দি দিম আৰু অলপ। এতিয়া পিঠাগুড়ি অলপ দিম। পিঠাগুড়িটো আপোনালোকে চাই চাই দিব, আৰু যদি পিঠাগুড়ি অকণমান সৰহ নিচিনা লাগে, তেতিয়া গাখীৰ দি দিলে হ'ল বাৰু। পিঠাটো অলমষ্ট হ'লেই। চ' গাখীৰ অলপ দি পিঠাগুড়ি, আমাৰ যিহেতু মানুহ সৰহ, আৰু অকণ দি দিছোঁ, ঘি দি দিছোঁ অকণ ওপৰত। পাপাহঁতক দি পিনি খাবলৈ আনিছোঁ, এনেকুৱা টেষ্টি হৈছে। মই এনেকৈ খাই বিৰাট বেছি ভাল পাওঁ। চ' পটাপট খাই বৈ লওঁ। গুড মৰ্ণিং। আজি ৰাতিপুৱা আপোনালোকক দেখাবলৈ নহ'ল, থাকি গুচি গ'ল। লৰালৰিকৈ বনালোঁ, আৰু চবৰ খানা বেলেগ বেলেগ। আজি আমি খালোঁ ৰোল, পাপালৈ বন্ধাকবি চব্জি এক্সট্ৰাকৈ বনাই পিনি দিয়া হ'ল, ৰুটি। চ' সেইটো কাৰণে আপোনালোকক দেখাবলৈ নহ'ল, আৰু ৰোলৰ ভিডিঅ' বহুত দিলোঁ মই অলৰেডি। আৰু এতিয়া দুপৰীয়া আজি লাঞ্চত আমি 4টাই আছোঁ। প্লাবিতাহঁত ঘৰলৈ গৈছে খানা খাবলৈ। চ' আজি বেলেগ একো নাই, দালি, তাৰপিছত ডিকিয়ে ফিল্ডৰ পৰা চজিনা লৈ আহিছিলে, একদম কুমলীয়া, যিটো দেখিছে একদম কুমলীয়াটো চজিনা লৈ আহিছিলে। চ' চজিনা, বিলাহী, আলু তেনেকৈ দিয়ে বনাম। আৰু তাৰপিছত আৰু চজিনা ফুলটো লৈ আহিছিলে, মই গম নাপাওঁ ফুলটো খাই বুলি, মানে প্লাবিতাই কৈছিলে ফুলটো ডিম দি ধুনীয়াকৈ ভাজি পিনি খাই। চ' আজি ফুলখিনিও বনাম, আপোনালোকক দেখাম। আৰু এইফালে ফল মূল লৈ লৈছোঁ, ফ্ৰুটছ খাবৰ কাৰণে। তাৰপিছত এইখিনি চজিনা ফুল মই দেখাইছোঁ ৰ'ব। এইখিনি ফুল দিছে ৰাইচ, অলপ বেয়াই হৈ গৈছে, সেইটো কাৰণে বাছি বাছি লৈ ভালখিনি বনাই দিম ডিমৰ লগত। খাই মই বিৰাট ভাল পাওঁ, মোৰ ডাঙৰটো হ'লেও খাব পাৰোঁ, অকলিয়ে দিব লগাটো। সেইটো আকৌ ডিকিয়ে ইমান ভাল নাপায়, সি কুমলীয়াটো বেছি ভাল পায়। চ' ফিল্ডৰ পৰা আহোঁতে সি অলমষ্ট 2 কেজিমান চজিনা লৈ আহিছে। তাৰপিছত ঘৰৰ বিলাহী দেখিছে ৰাইচ, দেখাওঁ আপোনালোকক, এইয়া ঘৰৰ বিলাহী। সেয়া পাপাৰ কাৰণে ফুলকবি চব্জি অকণমানো বনাইছোঁ। চজিনা পাপাই কালিও দিনত খাইছিলে যে আজি খাই নাই ঠিক নাই। তাৰপৰা এইফালে ফুলখিনি বাচি আছোঁ, এই দাণ্ডিবোৰ নিদিওঁ, ফুলবোৰহে দিম। চ' এই ফুলখিনি বাচি আছোঁ, একো নাই, পিঁয়াজ দিম সৰহকৈ,
পিঁয়াজ তেলত দি পাছত ফুলখিনি দি ধুনীয়াকৈ ভাজিম, তাৰপৰা ডিম দি দিম, সেয়াই আৰু। কবি হৈ গ'ল, ছজিনা হৈ গ'ল, এতিয়া ফুলখিনি ভাজিব লৈছোঁ তেলতে। পিঁয়াজ দিছোঁ, আপোনালোকে জলকীয়াও দিব, মায়ে নাখায় কাৰণে মই নিদিওঁ। এইফালে ফুলখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ, আৰু এইফালে ফুলখিনি ভাজি লোৱাৰ পাছত ডিম দি দিলোঁ। তাৰপিছত এয়া ৰেডি হৈ গ'ল আমাৰ লাঞ্চৰ থালি। আৰু ডিনাৰ ৰেচিপি আপোনালোকক দেখাবলৈ নহ'ল, জাষ্ট কি বনালোঁ সেয়াই আপোনালোকক ইয়াত দেখাই দিছোঁ আৰু ইয়াৰ নেক্সট ডে হয়। মায়ে ৰাতিপুৱা এনেকৈ আটাটো আমাক মঠি দিলে ধুনীয়াকৈ গ্ৰীণ কৰি। ইয়াত পালেং শাক আছে আৰু মটৰ মিক্সিত মাৰি পিনি তাৰপিছত আটাৰ লগত একেলগে মঠি দিছে। আৰু এয়া কৰ্ণফ্ল'ৰ, তাত আপোনাৰ অকণমান পানী দি এনেকৈ গুলি লৈছোঁ লিকুইডকৈ। পাৰাঠা টাইপত মায়ে ৰেচিপিটো দিছিলে আমাক, মায়ে শিকাই দিলে বাৰু, তাৰপিছতহে আমি কৰিছোঁ। ফাৰ্ষ্টতে বেলি ল'লোঁ, তাৰপিছত এয়া কৰ্ণফ্ল'ৰ যিটো পেষ্ট বনাই থৈছিলোঁ যে পানীৰ লগত লগাই ল'লোঁ। তাৰপিছত ৰুটিখনতে এনেকৈ ভাজ দি তাৰ ওপৰত আকৌ তেনেকৈ পেষ্টটো লগাই ল'ম। কৰ্ণফ্ল'ৰ যিহেতু আপোনাৰ ডাঠ হৈ যায়, পানী অকণমান দি আকৌ গুলি ল'ব আপোনালোকে। বেছি ডাঠ হ'ব নালাগে, একেবাৰে পনীয়াও হ'ব নালাগে। এতিয়া আকৌ লগাম পেষ্টটো। ক'ম নহয় আপুনি বনাইছে বুলি, কনচেনো মই বনাইছোঁ বুলি ক'ম। এই মানুহগৰাকী দেখিছে নহয়, নিউজত যে ৰাউণ্ড কৰি দেখাই যায় ফটোবোৰত যে। এতিয়া এনেকৈ ৰোল কৰাৰ পিছত ধুনীয়াকৈ হেঁচি তাৰ ওপৰত আপোনালোকে আটা অলপমান লগাই বেলি দিলে হৈ যাব ধুনীয়াকৈ পাৰাঠা টাইপত। তাৰপৰা ঘি দি আপোনালোকে ধুনীয়াকৈ এনেকৈ বনাই দিয়ক ৰুটি নিচিনাকৈ, আৰু হৈ গ'ল। আজি উঠিয়ে আপোনালোকক ডাইৰেক্ট কিটচেনৰ পৰাই দেখালোঁ। আৰু আজি যাম মই ঘৰলৈ। এতিয়া পটাপট পেকিংখিনি কৰিলোঁ, আধা কৰি থোৱা আছে, বাকী আধাখিনি কৰিলে হ'ব। আৰু আজি মায়ে বনাইছে মটাৰ, তাৰপিছত তাত পালেং শাকো দিছে দেই, দি পিনি পাৰাঠা, আৰু আপোনাৰ গোটেইখিনি মিক্সিত মাৰি লৈছে, মটৰ আৰু পালেং শাক ধুনীয়াকৈ আপোনাৰ ছিজনিং কৰি পিনি, তাৰপিছত আটাৰ লগত একেলগে মঠি দিছে। আটা মানে হোৱাইট আটাটো ইউজ কৰিছে, আপোনালোকে মেদাও ইউজ কৰিব পাৰে, আমি মেদা নাখাওঁ যে। চ' মায়ে মঠি মেলি ৰেডি কৰি দিলে, মই বনোৱা ছিষ্টেমটো আপোনালোকক দেখাই দিলোঁ। চ' ৰেডি হৈ আছে খানা, আৰু আজি ঘৰলৈ যাওঁ। আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আমি আপোনাৰ বুট দালি বনাইছিলোঁ লগত, আপোনালোকে বেলেগ কিবাও বনাব পাৰে, হেল্ডিও হয়, একদম ইজিও হয়। বনাই চাব, ট্ৰাই কৰি, বহুত বেছি ভাল লাগিলে আমাৰ খাই। পেলাই পাপাও খাই নামলৈ যাবলৈ ওলাইছে। একেলগে খাই বৈ উঠিলোঁ, পাপা গৈছে নামলৈ আৰু মই আহিছোঁ পেকিঙলৈ। পেকিং মানে অলৰেডি চব আছে, এতিয়া মই জাষ্ট ৰেডি কৰি দিলে হ'ব। মই দেখাইছোঁ আপোনালোকক, ৰ'ব। দেখিছে চব ৰেডি হৈ আছে, খালি খেলেং মেলেং হৈ আছে, মই ভৰাই দিলে হ'ব। ইফালে পেকিং কৰি মেলি হৈ গ'ল, অথনিয়ে 12টালৈ 10 মিনিট থাকোঁতে হ'ল। তাৰপিছত মই একেবাৰে ফ্ৰেছ হৈ ল'লোঁ, কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। এতিয়া মুখখন অকণমান ঠিক ঠাক কৰি লওঁ, আৰু তাৰপিছত যাব পাৰিম। চব হৈ গ'ল। আৰু এইফালে কছমেটিক্স দৰৱ যি আছে চব লৈছোঁ। দিকিয়ে তাকে কৈছে, তুমি ক'বলৈ গ'লে ইমানেই বস্তু পেকিং কৰিব লগা থাকে। ময়ো জানো মানে কাপোৰ নিনোকৈও মানে আপোনাৰ এইটো লাগিব নেকি তেনেকৈ লওঁতে বহুতখিনি হৈ যায়গৈ আকৌ। আৰু কছমেটিক্সতো এবাৰ আধা নিছোঁ। চেণ্ডেল যিযোৰ পিন্ধি যাম সেইযোৰ, এবাৰ চেণ্ডেলৰ ব্যৱস্থা একো কৰা নাই। তথাপিতো আপোনাৰ খোৱা বস্তু বেছি হৈ গৈছে আকৌ, নিবলগীয়া বস্তু ভাইটিলে। চ' সেয়াই আৰু ঠাণ্ডা পৰি গৈছে, এতিয়া আকৌ চুৱেটাৰ ল'ব লগা হৈছে, সেইখিনিয়ে আৰু। গাড়ীত উঠিলোঁ আমি, এতিয়া 1টাই বাজিলে, মানে কি হ'ল 12:30লৈকে মোৰ হৈ গৈছিলে। তাৰপিছত আকৌ গাড়ীত বস্তু উঠোৱাব সময় লাগে, অকলে সিহে কৰি আছে চব। চ' সেয়াই, ইফালে বেয়াও লাগিছে এৰি থৈ যাওঁতে, যিমানেই নহওক দিয়কচোন, তেনেকৈ ঘৰৰ পৰা আহোঁতেও বেয়া লাগে। বাকী এতিয়া গৈ থাকোঁ, আৰু ঘৰৰ পৰা আপোনালোকক দেখাই থাকিম, চাই থাকিব। নামঘৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু সময়টো নিমিলিলেগৈ যে, আৰু মূৰ ধুবলৈও নহ'লে, ইমানেই ঠাণ্ডা পৰিছে, আকৌ বেমাৰ হ'ব বুলি ভয় লাগিছে। মই আহিমগৈ, বেছি দিন থকা নহয় যিহেতু। তো আহি পিনি একেবাৰে নামঘৰলৈ যাম আৰু ধুনীয়াকৈ। কি বনাইছে আপুনি? জীয়েক আহিছে বুলি আজি কি বনাইছে জীয়েক আহিছে বুলি। তাৰপিছত এইফালে ডিকিয়ে ল'লে বিনায়কৰ পৰা মিঠাই। ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু, বিনায়কলৈ মই নামি নগ'লোঁ যে। মাইনাই ভাল পায় কাৰণেহে আনেহি বেছিকৈ মিঠাই। সি সুধিছিলে কি মাংস খাবা, হাঁহ খাবানে বেলেগ? মই বোলো হাঁহকে লৈ লওঁ। সেইবোৰ লওঁতে আমাৰ দেৰি হৈছে আৰু, ডিঙালিঙি কৰি আছোঁ। বগৰী পাপায়ো আনিছে নি? মায়ে দি পঠিয়াইছে ঘৰৰ বিলাহী।
এনেকুৱা গছজোপা ৰুবচোন ঘৰটো। আপুনি কেক বনাইছিলে আমি চাহৰ লগত খাবলৈ বেছি। সি যাওঁতে খাই যাব চাহ। মৰ্ণিং এভৰিৱান। ঘৰলৈ আহিলোঁ আজি। ঘৰলৈ অহা মোৰ 5-6 দিনেই হৈ গ'ল। আমাৰ মায়ে মানে মোৰ নিজৰ মাৰ কথা কৈছোঁ, ইমানেই কৈ আছে তই ব্লগ নিদিয় কেলে, ব্লগ নবনাও কেলে, আগতে আহিলে পূৰা বনাওঁ মেলোঁ পূৰা দি থাকোঁ, আজিকালি অলপ গেপটো বাঢ়ি গ'ল যে। মায়ে কৈছে মোৰ আজিকালি মোৰ এলাহে লাগে। তাৰপিছত তাত বৰ সময় আজিকালি অকণমান কম মিলে, কিন্তু ইয়াততো একো কাম কৰা নাই, সেইটো কাৰণে মায়ে বকি আছে মোক। তাৰপৰা তাকে কৈছোঁ মাক মই বনাম বোলো। তো সেইটো কাৰণে মোবাইলটো লৈ ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা আজি মায়ে দালিয়া বনালে। ৰাতিপুৱাতো একো নকওঁ, শুই উঠি মায়ে খানা বনাই থৈ ৰেডি। মই যি ভাল পাওঁ আৰু সেনেকুৱাই বনাই এতিয়া খাওঁ। খাই বৈ উঠি পাপাহঁতৰ লগত কথা পাতোঁ অকণমান টাইম। আজি আকৌ ৰ'দত বহোঁতে মাথাটো ঘূৰাই গ'লগৈ, ইমানেই ৰ'দ নহয়। তাৰপিছত মাও আছিলে, তাৰপৰা পাপাও আছিলে। তাৰপৰা দুপৰীয়া এতিয়া মায়ে ভাইটিয়ে মাছ আনিলেগৈ। তাৰপৰা বোলে মাছৰ খুতৰা শাকৰ জোল বনাওঁ। মোৰ মাছ আৰু খুতৰা শাকৰ জোল যিটো কম্বিনেশ্যন মই বিৰাট বেছি ভাল পাওঁ। লগত হ'ব লাগে বেঙেনা পিটিকা। চ' সেনেকৈ বনাম বুলি ভাবিছিলে, কিন্তু মাছৰ যিহেতু ডাঙৰ দুটা আনিছিলে কাৰণে পেটু সৰহকৈ ওলালে। তো মায়ে ক'লে পেটুটো তই বনাবি নি? বোলো মই বনাম বেঙেনা দি ধুনীয়াকৈ। তাৰপিছত পেটু বনাইছোঁ কাৰণে আকৌ বেঙেনা পোৰাটো নাই কৰা আৰু, কিন্তু খুতৰা শাকৰ মাছৰ জোল মই বিৰাট ভাল পাওঁ। সৰুৰ পৰা আচলতে খাই আহিছোঁ কাৰণে চাগে বেছি ভাল লাগে। মাক কৈছিলোঁ মই বনাই দিম নি, আপুনি ৰেষ্ট কৰক অকণমান। মায়ে ক'লে নালাগে মই বনাম দে, কাৰণ ৰাতিপুৱাটো নবনায়। ৰাতিয়ে দুপৰীয়া শুই মেলি তাৰপিছত আকৌ এলাহে লাগে আৰু টিভি চাই থাকোঁ পাপাৰ লগত। তো সেইটো কাৰণে মায়ে ক'লে নালাগে মই বনাই দিম। তাৰপিছত বোলো নাই বোলো ভিডিঅ'টো ষ্টাৰ্টটো কৰোঁ, আপোনাক মাকো দেখাওঁ অকণমান নে কি কয় ৰাইজ। পাপা আকৌ আমাৰ কামত লাগিলেই, এনেই থাকিব নোৱাৰে নেকি পাপা। এই বেচিন চেচিনটো চাফা কৰি আছে। বনাওক আপুনি। বনাই দিম বুলি ক'লোঁ, আপুনি সুবিধাটো নল'লে। মইনো কনচা চাফা হৈ আছে। এইফালে বেঙেনা কাটি থৈছোঁ পেটুৰ কাৰণে। আইঔ হ'ব অঁ মা, এইখিনি ঘৰৰ বেঙেনা হয় নাই আমাৰ বাৰী। এইকেইদিন ঘৰলৈ আহি মাৰ হাতৰ পৰাই খাইছোঁ, নিজে একো বনোৱাই নাই। সেইটো কাৰণে মাছৰ পেটুটোকে মাক বনাই দিম বুলি ক'লোঁ মই। চ' তাৰ কাৰণে বেঙেনা কাটি পিনি তিয়াই থোৱা আছে। মায়ে চব কৰিয়ে দিয়ে, মই জাষ্ট বনালেই হয়। কি বুলি কয়, চাটনি বুলি কয় আপুনি হয় নাই? মজা লাগে খাই, মজা লাগতা হে মজা। আৰু মাছৰ জোল মায়ে খুতৰা শাকেদি বনাব, যিটো মোৰ ফেভৰেট হয়। তাৰ বাবে তেলতে আপোনাৰ মেথি গুটি দি লৈছে আৰু তাৰপিছত বিলাহী শাক তেনেকৈ দি ভাজি ল'ব আৰু তাৰপৰা পানী দি মাছ দি উতলাই দিব। একদম চিম্পল হয়, কিন্তু মই বহুত বেছি ভাল পাওঁ। চবেই জানে বিলাহী, আৰু বিলাহী দিলে মেথি গুটি দিব লাগে। তাৰপিছত মায়ে হালধিটো আগতে দি লৈছে, কিন্তু মই সদায় মেথি গুটি দিওঁ, তাৰপৰা বিলাহী দিওঁ। বিলাহী দি পূৰা অলপ ভাজি লোৱাৰ পাছতে হালধি নিমখ দিওঁ, তাৰপৰা শাকখিনি দি ধুনীয়াকৈ ভাজি তাৰপিছত পানী দি উতলাওঁ। মাৰ চিষ্টেমটো অকণ আজি বেলেগ দেখিছোঁ। হালধিটো দি লৈছে, তাৰপৰা শাক দিছে, বিলাহী দেৰিকৈ দিব মায়ে। এখন আগৰবাৰ শিৱৰাত্ৰিত অনা হয় আমাৰ কেৰাহী। আৰু শাকৰ জোল এইবোৰত আপোনালোকে তেল সৰহকৈ দিব নালাগে, একদম অকণমান তেলতে হৈ যায়, সেইটো কাৰণে ভাল লাগে। মই পেটু ভাজি আছোঁ, তেল নায়েই দিয়া, চিলি তেলত প্ৰথমতে পিঁয়াজখন দি পেটুখিনি দিছোঁ। পেটুতকৈ বেছি আপোনাৰ কণীয়ে আছে মাছটো। তাৰপৰা এতিয়া কম ভিতৰত থৈ দিছোঁ, তেলটো ওলাই গৈছে যে এতিয়া বেঙেনা দি দিব পাৰিম। নিমখ হালধি দিলোঁৱে। তাৰপৰা এইফালে মান ধনিয়া ৰেডি কৰি থৈছোঁ। মান ধনিয়া দিবলৈ মই মান ধনিয়া দিলে খাই বৰ ভাল পাওঁ। বেঙেনা এইফালে ৰেডি। খাই উঠিলোঁ, আপোনালোকক দেখাবলৈ নহ'ল নহয়। আধা খাওঁতে মনত পৰিলে, আকৌ উঠি নাহিলোঁ আৰু। চ' সেয়া পেটু মাছৰ জোলেদি ধুনীয়াকৈ ভাত খালোঁ। তাৰপিছত এতিয়া পাপাৰ চফ শেষ হ'ল, একদিন ময়ো খাই আছোঁ যে, চফ ভাজিবলৈ লৈছোঁ। পটাপট ভাজি মেলি লওঁ, তাৰপৰা মাৰ লগতে বাহিৰত অকণমান বহিমগৈ আৰু ধুনীয়াকৈ আড্ডা মাৰি। লা অঁ তাই থেংক ইউ বুলি নাই কামো দিছে। এইফালে বুট কেইটামান ভাজিলোঁ। মই সুদৰ্শনা ওচৰলৈ গৈছিলোঁ, জাষ্ট আহিলোঁ। আহি অকণমানজনীও আহিলে, তাইকো গিফ্টটো দিলোঁ। তাৰপৰা বুট ভাজিলোঁ আৰু এইফালে আটা পকৰি খাবলৈ মন গৈ আছিলে, আটা পকৰি কেইটামান বনাই দিলোঁ।
আজি আপোনালোকক অকণমান বোলো দেখাওঁ। আজি মা ডিউটিলৈ গ'ল, আমি এতিয়া আছোঁ ঘৰত। পাপাই বজাৰ কৰিব গৈছিলে, আমাৰ ঘৰত নাম পাতিবলগীয়া আছে, চ' সেইকাৰণে অলপ বোলে বজাৰ কৰোঁ গ'ল। তাৰপিছত যিটো গ্ৰীণ কালাৰ যে বগৰীটো যে মই আপোনালোকক দেখাওঁ, মই বহুত বেছি ভাল পাওঁ বুলি, তাতো ডিকিয়ে সেইটো কাৰণে শেষ নহওঁতে আনি দিয়ে মই ভাল পাওঁ বুলি। তাৰপিছত সেইদিনাখন ঘৰতো আছিলে মই আহোঁতে, তাৰপৰা পূৰা খালোঁ। পাপাক কৈ আছিলোঁ যে মই এইটো বেলেগ ভাল পাওঁ দেই, পাপা খাই তামুক এনেকৈ বুলি কিবা কিবি। চ' পাপাই আজি মোক 2 কেজি আনি দিছে, চাব দেই, একখিনি আনি দিছে। আগতে পাপাক যদি কওঁ কিবা এটা বস্তু ভাল পাওঁ বুলি, ইমানেই এক্সেছ আনি দিয়ে মানে আপোনাৰ খাই মন লাগি যাবগৈ। তাকে বগৰীকে খাওক মানে বুজিছে, খালোঁৱেই মই 2টামান। তাৰপিছত খানাটো এতিয়া পাপা বজাৰ কৰি আহিছে, ভাগৰো লাগিছে বুলি কৈছে। মই বোলো অকণমান আপুনি বহি লওক, মই কাটি মেলি দিওঁ চব। বনাম বুলি কৈছিলোঁ, পাপাই আকৌ বনাবলৈ নালাগে বুলি কৈছে, তই ৰেষ্ট ল, মই বনাম। ঘৰলৈ আহিলে সেইটোৱে ভাল আৰু, মাটো বনাই, মা যদি নবনায় পাপাই বনায় আগৰ পৰা মানে। তাৰপৰা তথাপিতো চাই লওঁ, যদি পাপা নবনাওঁ বুলি মানে অকণমান ৰেষ্ট কৰিব যায়গৈ, তেতিয়া মই পটককৈ বনাই দিম আৰু। বাকী ভাত বনাম, নহৰু বিলাহী বনাই আমাৰ, নৰসিংহ পাত দি পিনি মাছৰ জোল, বেলেগ ভাল লাগে খাবলৈ। একো নাই, নহৰু মানে কি কয় খুন্দি নলয় আপোনাক, পিচকৈ সৰু সৰুকৈ কাটি ল'ব লাগে। তাৰপিছত পিঁয়াজো সৰু সৰুকৈ কাটি ল'ব লাগে, তাৰপৰা বিলাহী তেনেকৈ অলপ টাইম ভাজি আৰু মাছ দি উতলাই থাকিব লাগে। তাৰপৰা লাষ্টত নৰসিংহ পাত দিব লাগে। চ' ইমান বেছি ভাল লাগে, আমি সৰুৰ পৰা খাই আহিছোঁ যে, আৰু সেইটো কাৰণে বেছি ভাল পাওঁ আৰু। চ' সেয়া বনাম বুলি কৈছে পাপাই। আৰু বাকী ভাত আৰু চব্জি যি খাওঁ তাকে উলিয়াবলৈ কৈছে, তাকে চাই লওঁ। ফুলকবি আছে, ফুলকবি খাবলৈ মনো যোৱা নাই। পাপাই যদি বেঙেনা পিটিকা খাওঁ বুলি কয়, তেতিয়া বেঙেনাকে পুৰি দিম। চ' তাকে আৰম্ভ কৰোঁ, নহৰু চহৰুকেইটাকে কাটি মেলি দিওঁ পাপাক, আৰু লগতে বগৰী। ফুলকবি গৰম পানীত নিতিয়ালে বনাবলৈ মন নোযোৱা হ'ল আজিকালি, ইমান স্মেল আহে নহ'লে। আৰু এইফালে পাপাই মাছৰ জোলৰ কাৰণে কাটি মেলি চব ৰেডি কৰি থৈছে। আৰু এই পিঁয়াজ পাতখিনি খালি ফুলকবি চব্জিৰ কাৰণে দেই। আৰু বিলাহীয়ে দেখিছে ন, সৰহকৈ কাটা হৈছে। আৰু নহৰু পিঁয়াজ সৰু সৰুকৈ কুটি লোৱা হৈছে। একো নাই, জাষ্ট তেলতে নহৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈ পিনি, বিলাহীখিনি অলপ ভাজি, তাৰপিছত আপোনাৰ পানী দি মাছ দিয়ক, নৰসিংহ পাত দিয়ক, হৈ গ'ল। আপোনালোকে আলুও দিব পাৰে দেই, বইল কৰি আলু। আৰু এইফালে পাপায়ে বনাই আছে বাৰু, মই আপোনালোকক দেখাই দিছোঁ আৰু অকণমান এনেই। পিঁয়াজটো ভাজিলে, তাৰপিছত দিব দেই পাপাই, মই আলু দিয়ে বুলি পাহৰি কৈছিলোঁ। আলু দিব, আলু বইল কৰি লৈছে।